হয় নমস্কাৰ। আমি আছোঁ মাউত চাহ বাগিচাত উদ্যোগত আৰু মাউত চাহ বাগিচা ৰাইজৰ সহযোগত লগতে বিভিন্ন জাতি জনগোষ্ঠী প্ৰতিটো সমাজৰ সহযোগত আজি মাউত চাহ বাগিচাত মে' দিৱস আয়োজন কৰা হৈছে। আৰু আজি আমাৰ মাজত আছে অসম চাহ মজদুৰ সংঘ মাউত চাহ বাগিচা প্ৰাথমিক সম্পাদক সুবল নায়ক ডাঙৰীয়া। গতিকে আজি আপুনি কালি কি ক'ব? हमने आज अंतर्राष्ट्रीय श्रमिक दिवस पालन करी जेहेतु हमने के यहाँ मुदना कोटा हिसाब है हमने के बावरी समाज क्षेत्रफल बावरी समाज एक समाज के धरे खातिर जो पदक्षेप आग बढ़ा है जे हमने के समाज के हमने की उन्नत दिख में निजर कला संस्कृति बजाय रखे खातिर निजर पताका संग जड़ित राख के हमने के जी निजर निजर पूजा पाठ धर्म अनुष्ठान के गिला हमने के समाज आज हमने एकत्रित होके आज हमने मे दिवस उद्यापन करी और विशेष के हमने के श्रमिक राइज यहाँ सहयोग दे के हमने के सभा आज मूल्यवान करके रखले और विशेष के हमने के यहाँ समाज में एकमात्र क्षेत्रफल बावरी समाज है हमने के समाज के धर रखे सक्षम है और लगते हुआ हमने CMS के दिखे से मैं बोले चाहती जे ये समाज के लेके और समाज के आग बढ़े खातिर हमने के दिखे से जी सहयोग लगी वो सहयोग हमने आग बढ़ाबा बोल के आज ये मे दिवस में संकल्प नए कथा देती। धन्यवाद। ধন্যবাদ। হয় আৰু আমাৰ আছে বাউৰী সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি বিজয় বৰনগৰীয়া। আপুনি আজি কি ক'ব? হয় আজি 1 মে আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। যিহেতু আজি মাউত চাহ বাগিচাৰ সদৌ বাউৰী ক্ষেত্ৰপাল দ্বি সমাজৰ যোগেদি আজি মাউত চাহ বাগিচাৰ বিভিন্ন জাতি সমাজক একত্ৰিত কৰি কিনে আজি তৃতীয় বাৰ্ষিক এই মে দিৱস উদযাপন কৰিব লৈছে। তাৰ কাৰণে মই মাউত প্ৰাথমিক সমিতিৰ সভাপতি সম্পাদক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এই যি মে দিৱস আন্তৰ্জাতিক যি শ্ৰমিক দিৱস আমি উদযাপন কৰিছোঁ আমি এটাই লক্ষ্য উদ্দেশ্য লৈ আমি আগত আহিছোঁ। যিহেতু আজি আমাৰ সমাজৰ বহুতো নেতা আছে, বহুতো সংগঠন আছে, বহুতো জাতি জনগোষ্ঠী আছে, কিন্তু আজিৰ দিনত আমি বীৰ দেখিবলৈ পোৱা নাই। যিহেতু আমি 1886 চনত যিটো আন্দোলন কৰি আজি আমাক 8 ঘণ্টা কামৰ কাৰণে আমাক যি দাবী কৰিছিলে আজিতো আমি মৰ্যাদা আজি পালোঁ। সেনেকুৱা আজিৰ দিনত আমি তেনেকুৱা বীৰ আজি দেখিবলৈ পোৱা নাই। আমাৰ এটা ইচ্ছা আৰু আমি এটা আশা লৈ আজি মে দিৱস পালন কৰি আছোঁ। আমি এটা উৎসাহ দিব বিচাৰিছোঁ উঠি অহা প্ৰজন্মক। যিহেতু আমাৰ সমাজৰ পৰা আমাক আৰু আগন্তুক দিনত কাৰণে আমাৰ সমাজৰ কাৰণে মাত মাতি যোৱাৰ আমাক তেনেকুৱা বীৰ লাগে আৰু তেনেকুৱা বীৰ আমাৰ সমাজৰ কাৰণে বহুতো প্ৰয়োজন হৈ আছে। গতিকে আমি উৎসাহ দিব বিচাৰিছোঁ আজি উঠি অহা প্ৰজন্মক আৰু আমি দেখুৱাই যাব বিচাৰিছোঁ আজি মে দিৱসনো কি হয়, মে দিৱস আমি কিয় পালন কৰিছোঁ আৰু মে দিৱস কিয় পালন কৰি যাব লাগে। গতিকে আমি মে দিৱসৰ বিভিন্ন কাৰ্যসূচী লৈ কিনে আমি এটা মে দিৱস উদযাপন কৰিছোঁ। প্ৰথমতে আমাৰ পতাকা উত্তোলনৰ পৰা স্মৃতি তৰ্পণ হ'ল, আমাৰ শোভাযাত্ৰা হ'ল, এতিয়া আমাৰ খেল ধেমালি অনুষ্ঠান আছে। আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীসকলৰো আমি সম্বৰ্ধনা অনুষ্ঠান আমি ৰাখিছোঁ, মুকলি সভা ৰাখিছোঁ আৰু সন্ধিয়া আমাৰ 6 বজাৰ লগে লগে সাংস্কৃতিক অনুষ্ঠানো আছে। গতিকে আমি এই অনুষ্ঠানৰ যোগেদি আমি সকলো ৰাইজক একতা কৰিব বিচাৰিছোঁ আৰু আমাৰ জাতিটোৰ কাৰণে আমি সবল শক্তিশালী হৈ একত্ৰিতভাৱে আমি একত্ৰিত থকাৰ উদ্দেশ্যৰে আমি এই মে দিৱস আজি পালন কৰি আহিছোঁ। ধন্যবাদ। হয় ধন্যবাদ। হয় আপোনাৰ ওচৰত বাইদেউ আছে, আমাৰ অধিবক্তা আৰতি বাইদেউ। আজি আপুনি কি ক'ব? ধন্যবাদ দাদা। আজি আমাৰ মাউত চাহ বাগিচাৰ বাউৰী সমাজৰ সকলো সমাজৰ সদস্যই মিলি আমি মে দিৱস উদযাপন কৰিব লৈছোঁ। এই মে দিৱস উদযাপনৰ আমাৰ একেই উদ্দেশ্য যে আমাৰ মাউত চাহ বাগিচাৰ যিমান সদস্য আছে, যিমান মানুহ আছে বা যিমান আমাৰ অঞ্চলৰ যিমান আমাৰ সদস্য মা দেউতা, যিমান ভাই ভণ্টি দাদাবিলাক আছে, সকলোৱে আমি মিলি একত্ৰিত হৈ থাকি আমি সমাজৰ আমাৰ সকলো কামবিলাক আগবঢ়াই যাব পাৰিম। সেই উদ্দেশ্যৰে আমি আজি মে দিৱসত সকলো সমাজ মিলি আমি একত্ৰিত হৈছোঁ। এই আমাৰ আজি অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে আমাৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক সকলো দিশতে আগবাঢ়ি যোৱাৰ এক মানে মতামত লৈ আমি আজি মে দিৱসৰ উদযাপন কৰিব লৈছোঁ। আৰু এই মে দিৱসৰ আমাৰ বহুতো প্ৰগ্ৰামবিলাক হৈ আছে আৰু গধূলিলৈকে হৈ থাকিব। সকলোৱে আমাৰ ইয়াত উপস্থিত আছে আৰু ইয়াতে মই বেছি নকওঁ, ইমানে কৈ হয় আমাৰ মাজত আৰু বাইদেউ আছে,
চবৰ সমাজৰ পৰা ভাগৱতী চবৰ বাইদেউ আপুনি আজি এই কালি কি ক'ব আজি ভাল লাগিছে আমাক একত্ৰিত হৈ থকাৰ কাৰণে আজি আমাৰ সমাজৰ কাৰণে 1 মে' দিৱস আজি হয় কিন্তু আজি সকলো সমাজ আমি এক লগ হৈ উদযাপন কৰা হৈছে এইটো 1 মে' দিৱস দিনাৰ কাৰণে বহুত বহুত ধন্যবাদ কৰিছোঁ বাউৰী সমাজক লৈ যাতে আমাৰ সমাজটো সদায় এনেকৈ একত্ৰিত হৈ থাকে তাকে কৈ মই মন্তব্য খুব সুন্দৰ কাৰ্যসূচী আয়োজন কৰিছে মাউচ চাহ বাগিচাৰ ৰাইজে আৰু আজি আমি বিদায় লৈছোঁ ধন্যবাদ।